উদয়পুৰস্থিত ৰাভাছং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় প্ৰাংগণত দক্ষিণ দুধনৈ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীৰ মাজত বিভিন্ন শিতানৰ সামগ্ৰী বিতৰণ কৰা হয়। ৰাভাছং পৰিষদৰ 2024-25 বিত্তীয় বৰ্ষৰ পুঁজিৰে ৰাভাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই নিজ দক্ষিণ দুধনৈ পৰিষদীয় সমষ্টিৰ প্ৰায় 500 হিতাধিকাৰীৰ মাজত বিভিন্ন শিতান সামগ্ৰী বিতৰণ কৰে। ইয়াৰে দুখীয়া পৰিয়াল 119 গৰাকী ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চাইকেল, খেতিয়কৰ মাজত 22টা পাৱাৰ পাম্প আৰু 212টা স্প্ৰে মেচিন, 20টা মহিলা নাগাৰা দলক নাগাৰা তাল খেলুৱৈসকলক ফুটবল, মাছৰ খাদ্য আৰু দুখীয়া পৰিয়ালৰ হিতাধিকাৰীৰ মাজত টিনপাত বিতৰণ কৰে। বিশেষকৈ আমাৰ ৰাভাছং কাউন্সিলৰ তৃতীয়টো টাৰ্মৰ কাৰণে ৰাইজে নিৰ্বাচিত কৰি আকৌ আমাক ৰাভাছং বাসীক সেৱা কৰাৰ যি সুযোগটো দিলে, আৰম্ভণিতে মই সদৌতি ৰাভাছংবাসী ৰাইজক মই ভোটাৰ ৰাইজক ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। আৰু এই তৃতীয়টো কাৰ্যকালৰ 24 আৰু 25 বিত্ত বৰ্ষৰ আমি 3টা ফেজত আমি IBS সময় ডিষ্ট্ৰিবিউশ্যন আমি কৰিম। আৰু প্ৰথম ফেজ হিচাপে বিভিন্ন সমষ্টিত ইতিমধ্যে ডিষ্ট্ৰিবিউট হৈ আছে বুলি গম পায়। আজি মোৰ নিজৰ যি হেডকোৱাৰ্টাৰ বা দক্ষিণ দুধনৈ সমষ্টিটোত, এই সমষ্টিটোত বিশেষকৈ আজি GCSCত দুখীয়া পৰিয়ালসকলৰ কাৰণে GCSCত আমি দিছোঁ। আৰু খেতিয়কসকলৰ কাৰণে বিভিন্ন ধৰণৰ খেতি কৰাবৰ কাৰণে স্প্ৰে মেচিন আমি দিছোঁ। খেতিয়কসকলৰ কাৰণে আমি পাৱাৰ পেম আজি আমি দিছোঁ ইয়াত গোটেইবিলাক ক্ষেত্ৰত। তাৰ লগে লগে যিসকল স্কুলৰ ছাত্ৰ ছাত্ৰী আছে, বিশেষকৈ ক্লাছ 6-7ত পঢ়ি থকা যিসকল আমাৰ ছাত্ৰ আৰু ছাত্ৰী আছে, তেখেতসকলৰ কাৰণে চাইকেলৰ ব্যৱস্থা আমি কৰিছোঁ। কিছু পৰিমাণে মাছৰ খাদ্য আমি দিছোঁ। আৰু ফুটবল আমি খেলুৱৈসকলৰ ফুটবল, ভলীবল ব্যৱস্থাখিনি আছে। আৰু যোৱা কাৰ্যকালত আমি কিছু সংখ্যক নাম দলক আমি তালকে আদি কৰি কিছু আমি দিছিলোঁ। আৰু সেইসমূহক এবাৰ আপুনি পুনৰ নাগাৰা আমি দিছোঁ। আমি এই সংক্ৰান্তত সদ্যহতে এই ফেজত প্ৰথম ফেজত এইকেইটা আমি IBS ডিষ্ট্ৰিবিউশ্যন আমি কৰিছোঁ।